বৈভৱ মই ক্লাছ 8ৰ ছাত্ৰী হয়। আজি মই দেখুৱাবলৈ ওলাইছোঁ পানী বিশুদ্ধিকৰণ। এই নমুনাটোৰ বনোৱাৰ মূল উদ্দেশ্য হৈছে যে আমি কেনেদৰে খোলা বা গেট থকা অংশ চাফা কৰি দেখাব পাৰোঁ সেইটো হাতে কামে কৰি দেখুওৱা। ইয়াত ব্যৱহাৰ হোৱা সামগ্ৰী হৈছে ডাঠ কাগজ, ডাঙৰ শিলগুটি, সৰু শিলগুটি, বালি, কপাহ আৰু বিশুদ্ধ পানী সংৰক্ষণ কৰিবলৈ এটা গিলাচ। এই প্ৰতিটো কাপ চিৰিৰ দৰে ৰখা আধাৰ এটা নিৰ্দিষ্ট ক্ৰমত ৰখা হৈছে। ইয়াত প্ৰথম স্তৰত আছে ডাঙৰ শিলগুটি, দ্বিতীয় স্তৰত আছে সৰু শিলগুটি, তৃতীয় স্তৰত আছে বালি, চতুৰ্থ স্তৰত আছে কপাহ। যেতিয়াই আমি সংগ্ৰহ কৰা খোলা পানীখিনি ডাঙৰ শিলগুটিত দিম তেতিয়া ই ডাঙৰ ডাঙৰ আৱৰ্জনাবোৰ ধৰি ৰাখিব আৰু দ্বিতীয় স্তৰ সৰু শিলগুটিত পৰিবহি। ডাঙৰ শিলগুটিৰ তুলনাত সৰু শিলগুটিয়ে অলপ সৰু সৰু আৱৰ্জনাবোৰ ধৰি ৰাখিব। তাৰ পাছত তৃতীয় স্তৰ বালিত পৰিবহি। বালিয়ে খোলা অংশ আঁতৰাব পেলাব। তাৰ পাছত কপাহত পৰিবহি। কপাহে আটাইতকৈ মিহি কণাবোৰ ধৰি ৰাখিব। তাৰ পাছত এই পানীখিনি আমি দেখিবলৈ পাইছোঁ যে পৰিষ্কাৰ হৈছে। সামৰণি, আমি জানো যে খোলা বা গেট থকা অংশ পানী খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হ'ব পাৰে। সেইবাবে আমি সদায় বিশুদ্ধ পানীহে সেৱন কৰিব লাগে। আমাৰ নমুনাটোৰ ব্যৱহাৰ কৰা পদ্ধতিটোত কেৱল ই আৱৰ্জনা বা গেট থকা অংশহে আঁতৰাই পেলাব পাৰে। ই ভাইৰাছ বা বীজাণুৰ দৰে বেক্টেৰিয়াক আঁতৰাই পেলাব নোৱাৰে। সেইবাবে এই পানী খাবলৈ আমি পুনৰ উতলাই লোৱাটো অতি দৰকাৰ।